এই ব্যক্তিগৰাকীয়ে নিজৰ আত্মীয় স্বজনক চিনি পাব পৰা নাই। ভাবকচোন এই কেনে দুখ লগা হ'ব পাৰে। ই বয়সৰ লক্ষণ নহয়, ই হৈছে ডিমেনচিয়া। হয়, ডিমেনচিয়ানো কি? ডিমেনচিয়া হৈছে মগজুৰ এক ৰোগ যাৰ ফলত মানুহৰ স্মৃতিশক্তি কমি আহে আৰু লগতে ই ব্যক্তি এজনৰ চিন্তাধাৰা আৰু ব্যৱহাৰৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। ডিমেনচিয়া সাধাৰণতে 65 বছৰৰ ওপৰৰ বৃদ্ধ লোকৰ দেখা দিয়া যায়, কিন্তু কেতিয়াবা 45 বছৰ বয়সৰ ভিতৰতো ই হ'ব পাৰে। ডিমেনচিয়াৰ লক্ষণসমূহনো কি কি? নতুনকৈ কথা পাহৰিবলৈ আৰম্ভ কৰা, নিজৰ ঘৰৰ মানুহ বা ঘৰৰ এড্ৰেছটো পাহৰি যোৱা, দিন বাৰৰ হিচাপ নথকা অৰ্থাৎ ডিজঅৰিয়েণ্টেশ্যন, আজি কি বাৰ, আজি কোনটো মাহ চলি আছে তেওঁ গম নাপায়, টোপনিৰ খেলিমেলি হোৱা আৰু ব্যৱহাৰিক খেলিমেলি, যেনে হঠাতে খিংখিঙীয়া হৈ পৰা, হঠাতে আৱেগিক হৈ পৰা বা কেতিয়াবা ঘৰৰ মানুহৰ প্ৰতিয়ে সন্দেহজনক হৈ পৰা। ডিমেনচিয়াৰ কিয় নাথাকিব পাৰে, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। আপোনাৰ পৰিয়ালবৰ্গৰ বা ওচৰ পাজৰ যদি এনে ব্যক্তি আছে তেনেহলে আপুনি কি কৰিব পাৰে? এনে লক্ষণসমূহ অতি সোনকালে আপোনালোকে চিনাক্ত কৰক, সঠিক চিকিৎসা আৰু ঔষধৰ বাবে আগবাঢ়ি আহক। কগনিটিভ ট্ৰেইনিং অৰ্থাৎ মানসিক স্মৃতিৰ কিছুমান এক্সাৰচাইজেছ, ফিজিকেল এক্সাৰচাইজ আৰু পৰিয়ালবৰ্গৰ সহায় সহযোগিতাৰ জৰিয়তে আমি এনে ব্যক্তিক বহুতো সহায় কৰিব পাৰোঁ। সেয়েহে আপুনি যদি আপোনাৰ ওচৰে পাজৰে এনে কোনো ব্যক্তি আছে তেওঁলোকক চিকিৎসাৰ বাবে লৈ আহক। এনে কৰিলে তেওঁৰ লগতে আপোনাৰ জীৱনো সহজ হৈ পৰিব।